Good morning, everyone, and welcome to our channel Room and Revise. আজিৰ এই ভিডিঅ'ত মই আপোনালোকৰ লগত ৰাজনীতি বিজ্ঞানৰ তৃতীয় ষান্মাসিকৰ পাঠ্যক্ৰমৰ বিষয়ে আলোচনা কৰিবলৈ লৈছো। এটি নতুন পাঠ্যক্ৰম তৃতীয় ষান্মাসিকৰ বাবে আৰম্ভণি কৰিবলৈ লৈছো আৰু ইন্টাৰনেশ্যনেল ৰিলেশ্যন অথবা আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক পেপাৰখন আৰম্ভণি কৰিম, যিখন অসমৰ বিশ্ববিদ্যালয়সমূহ নতুবা ইয়াৰ অন্তৰ্গত কলেজসমূহৰো অতিকৈ গুৰুত্বপূৰ্ণ এখন কাকত হয়। এই গোটেই কোৰ্চটোত আমি আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ বিশেষকৈ তৃতীয় ষান্মাসিকৰ সিলেবাছত থকা প্ৰয়োজনীয় মুখ্য বস্তুসমূহৰ লগতে গুৰুত্বপূৰ্ণ ধাৰণাসমূহ আৰু পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে সকলো আৱশ্যকীয় কনচেপ্টছবোৰ আলোচনা কৰিম। সেই ভিডিঅ'টিৰ শেষলৈকে থাকিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহক তেতিয়াহ'লে আৰম্ভ কৰোঁ। গতিকে আমি প্ৰথমতে সূচীপত্ৰৰ পৰা আৰম্ভ কৰোঁ। প্ৰথম অধ্যায়ত আমাক লাগিব আণ্ডাৰষ্টেণ্ডিং ইণ্টাৰনেশ্যনেল ৰিলেশ্যন অথবা আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ পৰিচয়ৰ বিষয়ে আমি আলোচনা কৰিম। কেনেকুৱা ধৰণে আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ বৈশিষ্ট্যবিলাক কেনেকুৱা ধৰণৰ হয়, পৰিসৰ কেনেকুৱা ধৰণৰ হয়, সেইটো বিষয়ে আলোচনা কৰিম। তাৰপিছত আমি আন্তঃৰাষ্ট্ৰীয় ৰাষ্ট্ৰ ব্যৱস্থাৰ উদ্ভৱ কেনেকৈ হ'ল সূচীপত্ৰত থকা ধৰণে আমি তেনেকৈ আলোচনা কৰিম। তাৰপিছত প্ৰি ৱেষ্টফেলিয়া আৰু ৱেষ্টফেলিয়া ট্ৰিটিৰ বিষয়ে আলোচনা কৰিম, লগতে পোষ্ট ৱেষ্টফেলিয়াৰ সময়ৰ কথাও আলোচনা কৰিম। এইটো আপোনালোকৰ তৃতীয় ষান্মাসিকৰ সিলেবাছ হয়। গুৱাহাটী ইউনিভাৰ্চিটিটো লাগে, আপোনালোকৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি বা ভট্টদেৱ ইউনিভাৰ্চিটি, কুমাৰ ভাস্কৰমা ইউনিভাৰ্চিটি, আছাম ইউনিভাৰ্চিটিৰ বিভিন্ন কোৰ্চ বিলাকত লাগে। আপোনালোকৰ মেজৰ কোৰ্চ, মাইনৰ কোৰ্চতো লাগে আৰু SEC পেপাৰতো আজিকালি আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ বিষয়ে লাগে। গতিকে এইখন এখন অতি গুৰুত্বপূৰ্ণ পেপাৰ হয়। আৰু দ্বিতীয় অধ্যায়ত আমাক লাগিব উদাৰতাবাদ বা নব্য উদাৰতাবাদ, লিবাৰেলিজিম এণ্ড নিউ লিবাৰেলিজিম, ৰিয়েলিজিম এণ্ড নিউ ৰিয়েলিজিম, বাস্তৱবাদৰ বিষয়ে লাগিব। ঠিক তেনেদৰে তৃতীয় অধ্যায়ত আমাক লাগিব মাৰ্ক্সবাদী এপ্ৰ'চেছ, মাৰ্ক্সবাদী দৃষ্টিভংগীসমূহৰ বিষয়ে। ঠিক তেনেদৰে নাৰীবাদী দৃষ্টিভংগীসমূহৰ বিষয়ে আমি আলোচনা কৰিম আৰু ইউৰোকেন্দ্ৰিকতা বা গ্ল'বেল চাউথ বুলি যিটো কোৱা হয় সেইটো বিষয়ে আমি আলোচনা কৰিম। ইয়াতে ঠিক তেনেদৰে গ্ল'বেল চাউথ বুলি কওঁতে দক্ষিণ বিশ্বৰ প্ৰেক্ষাপটত আমি ইউৰোপ চেন্ট্ৰিচিজম আৰু বৰ্তমান সময়ত দক্ষিণ বিশ্বৰ প্ৰেক্ষাপট আমি আলোচনা কৰিম। ঠিক তেনেদৰে চতুৰ্থ অধ্যায়ত আমাক লাগিব বিশ্বযুদ্ধৰ বিষয়ে, বিশ্বযুদ্ধ প্ৰথম আৰু দ্বিতীয় বিশ্বযুদ্ধ, তাৰ কাৰণ আৰু পৰিণতিসমূহৰ বিষয়ে আমি আলোচনা কৰিম। ঠিক একেদৰে কোল্ড ৱাৰ অৰ্থাৎ শীতল যুদ্ধ আৰু পোষ্ট কোল্ড ৱাৰ, ঠিক তেনেদৰে বলছেভিক বিপ্লৱৰ বিষয়ে আমি আলোচনা কৰিম, লগতে ফেচিবাদ নাজিবাদৰ বিষয়ে আলোচনা কৰিম আৰু এনেকুৱা ধৰণে ইয়াৰ কাৰণসমূহ, পৰিণতিসমূহৰ বিষয়ে আমি আলোচনা কৰিম। গতিকে আহক আমি আৰম্ভ কৰোঁ আজিৰ প্ৰথম অধ্যায়ৰ জৰিয়তে। প্ৰথম অধ্যায়ত আমাক মূলতঃ লাগিব, ইয়াতে আমাক লাগিব মূলতঃ আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ পৰিচয়ৰ বিষয়ে লাগিব, লগতে আন্তঃৰাষ্ট্ৰীয় ৰাষ্ট্ৰ ব্যৱস্থাৰ উদ্ভৱ, প্ৰি ৱেষ্টফেলিয়া আৰু ৱেষ্টফেলিয়া ট্ৰিটিৰ বিষয়ে আমাক লাগিব। গতিকে আহক এইখিনি আমি আলোচনা কৰোঁ। ইয়াতে মই পেন এটা ইউজ কৰি লৈছো যাতে মোৰ কৰিবলৈ সুবিধা হয়। গতিকে এতিয়া ফাৰ্ষ্ট চেপ্টাৰত আমাক মূলতঃ লাগিব, প্ৰথম অধ্যায়ত আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ পৰিচয়ৰ বিষয়ে আলোচনা কৰিম, যিটো আমাক ইয়াতে লাগিব আন্তঃৰাষ্ট্ৰীয় আণ্ডাৰষ্টেণ্ডিং ইণ্টাৰনেশ্যনেল ৰিলেশ্যনৰ বিষয়ে আলোচনা কৰিম। ঠিক তেনেদৰে ইণ্টাৰনেশ্যনেল ষ্টেট ছিষ্টেমৰ বিষয়ে আমি আলোচনা কৰিম, ৰাষ্ট্ৰ ব্যৱস্থাৰ উদ্ভৱৰ কাৰণসমূহ, লগতে প্ৰি ৱেষ্টফেলিয়া, ৱেষ্টফেলিয়া ট্ৰিটিৰ বিষয়ে আলোচনা কৰিম, ৰাষ্ট্ৰ ব্যৱস্থাৰ য'ৰ পৰা আৰম্ভণি হৈছিলে বা ৰাষ্ট্ৰ ব্যৱস্থাৰ পূৰ্বৰ সময়ত প্ৰি ৱেষ্টফেলিয়া ট্ৰিটিৰ বিষয়ে আলোচনা কৰিম। এইবোৰ সম্পৰ্কে আমি আলোচনা কৰিম। এতিয়া ফাৰ্ষ্ট চেপ্টাৰটোৰ বিষয়ে ইয়াতে দিয়া হৈছে যে আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ পৰিচয়, আন্তঃৰাষ্ট্ৰীয় ৰাষ্ট্ৰ ব্যৱস্থাৰ উদ্ভৱ, প্ৰি ৱেষ্টফেলিয়া আৰু ৱেষ্টফেলিয়া, লগতে পোষ্ট ৱেষ্টফেলিয়াৰ বিষয়ে আমি আলোচনা কৰিম ইয়াতে। গতিকে প্ৰথমতে আলোচনা কৰিবলৈ লৈছো আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক বুলিলে আমি কি বুজো। হোৱাট ইজ দ্য মিনিং অফ ইণ্টাৰনেশ্যনেল ৰিলেশ্যন, আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক বুলিলে আমি কি বুজো। গতিকে আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক হৈছে ৰাষ্ট্ৰসমূহ, মূলতঃ ৰাষ্ট্ৰসমূহক লৈ গঠিত। আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ বিষয়সমূহ হৈছে মূলতঃ ৰাষ্ট্ৰসমূহক লৈ গঠিত। ৰাষ্ট্ৰ ব্যৱস্থা বা বিশ্ব ব্যৱস্থাত থকা ৰাষ্ট্ৰসমূহৰ মাজৰ সম্পৰ্কসমূহকে আমি আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক বুলি ক'ব পাৰো। ইয়াতে কোৱা হৈছে যে আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক হৈছে ইণ্টাৰনেশ্যনেল ৰিলেশ্যন ইজ দ্য ষ্টাডি অফ পলিটিকেল, ইকনমিক এণ্ড ছ'চিয়েল ৰিলেশ্যনছ এমং দ্য ষ্টেটছ এণ্ড আদাৰ এক্টৰ্ছ ইন দ্য গ্ল'বেল ছিষ্টেম, য'ত আমি পাৱাৰ পলিটিক্সৰ বিষয়ে আলোচনা কৰোঁ, বিভিন্ন নন ষ্টেট এক্টৰ্ছৰ বিষয়ে আলোচনা কৰোঁ। ইয়াতে কোৱা হৈছে যে মুখ্য ক্ষেত্ৰসমূহ বা কি এৰিয়াজ বুলি যদি ক'ব যাওঁ ইণ্টাৰনেশ্যনেল ৰিলেশ্যনৰ, আমি কি ক'ম যে ৰিলেশ্যনছ বিটুইন নেশ্যনছক আমি ক'ব পাৰো যে আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ মূল এটা ক্ষেত্ৰ বুলি ক'ব পাৰো, মূল বিষয়সমূহৰ বুলি ক'ব পাৰো ৰাষ্ট্ৰসমূহৰ মাজত যিটো সম্পৰ্ক আছে। তাৰ লগত আমি ক'ব পাৰো যে ৰোল অফ ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন, ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন বুলি ক'লে দ্বিতীয় বিশ্বযুদ্ধৰ ঠিক পিছতে
আৰম্ভণি হোৱা আমাৰ ৰাষ্ট্ৰসংঘ যিটোৱে কি কৰিছে জাতিসংঘৰ আদৰ্শ লৈ পেলাই জাতিসংঘ প্ৰথম বিশ্বযুদ্ধৰ পিছতে প্ৰতিষ্ঠা কৰা হৈছিল 1920 চনত তাৰপিছত জাতিসংঘ সফল নোহোৱাৰ কাৰণে আমাৰ দ্বিতীয় বিশ্বযুদ্ধ হ'ল আৰু দ্বিতীয় বিশ্বযুদ্ধৰ পিছত যাতে কোনো ধৰণৰ ভয়াৱহ পৰিস্থিতিৰ বিশ্বত সৃষ্টি নহয় সেইটো কাৰণে ইউনাইটেড নেশ্যন ৰাষ্ট্ৰসংঘৰ প্ৰতিষ্ঠা কৰা হৈছিলে গতিকে ৰাষ্ট্ৰসংঘৰ প্ৰতিষ্ঠা কৰাৰ পিছত তেনেকুৱা ধৰণৰ বিশ্বযুদ্ধৰ পৰিণতি আমি দেখিবলৈ পোৱা নাই বিশ্বত গতিকে WTO ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যন বা আন অৰ্গেনাইজেশ্যনসমূহ ৱৰ্ল্ড বেংক এইবিলাকে কি কৰিছে নন ষ্টেট এক্টৰ হিচাপে আজিকালি গোটেই বিশ্বত কাম কৰি আছে গতিকে আন কিছুমান গ্লোবেল ইছ্যুজ বিশ্বব্যাপী সমস্যা যেনে যুদ্ধ শান্তি বাণিজ্য লগতে পৰিৱেশ বিষয়ক সমস্যাসমূহৰ বিষয়ে আমি আলোচনা কৰাকে কি কৰিব পাৰো আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ অন্তৰ্গত বুলি ক'ব পাৰো এতিয়া আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক আমি কিয় অধ্যয়ন কৰিব লাগে ইম্পৰ্টেন্স অফ ষ্টাডিং ইণ্টাৰনেশ্যনেল ৰিলেশ্যন যদি ক'ব যাওঁ ইম্পৰ্টেন্স অফ ষ্টাডিং ইণ্টাৰনেশ্যনেল ৰিলেশ্যন কিহৰ কাৰণে আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক গুৰুত্ব কিহৰ কাৰণে আছে এইটো যদি ক'ব যাওঁ এই কি কৰে আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কই আমাক বুজাত সহায় কৰে যে ৱৰ্ল্ড পলিটিক্স এণ্ড ডিপ্ল'মেচি অৰ্থাৎ বিশ্ব ৰাজনীতি আৰু কূটনীতি সমূহৰ বিষয়ে যিখিনি ডিপ্ল'মেটছ আমাৰ আছে ডিপ্ল'মেটসকলে আমাক কি কৰে এখন দেশৰ লগত আন এখন দেশৰ সম্পৰ্ক কেনেদৰে গঢ়িব পাৰি তাৰ কাৰণে বিভিন্ন চুক্তি সন্ধি কৰি থকা হয় আমি সচৰাচৰ দেখিবলৈ পাওঁ ভাৰতে কি কৰে চীনৰ লগত বা আন বিভিন্ন দেশৰ লগত আমেৰিকা যুক্তৰাষ্ট্ৰৰ লগতে হওক বা ৰাছিয়াৰ লগতে হওক জাপানৰ লগতে হওক ফ্ৰান্সৰ লগতে হওক বিভিন্ন বিষয়ত সামৰিক বিষয়ত হ'ব পাৰে বা নৌ শক্তিৰ বিষয়ত হ'ব পাৰে বা পাৰমাণৱিক শক্তিৰ বিষয়ত হ'ব পাৰে বিভিন্ন বিষয়ত কি দেখা পাওঁ আমি যে চুক্তি কিছুমান কৰি থাকে গতিকে এই ট্ৰিটি বা চুক্তিৰ বিষয়ত কৰা এইবোৰক আমি কি বুলি ক'ব পাৰো আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত এটা কূটনৈতিক সম্পৰ্ক গঢ়ি তোলা বুলি ক'ব পাৰো আৰু ই কি কৰে আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ অধ্যয়নটো মজবুত কৰি তোলে সেইটো বিষয়কে আমি আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ অধ্যয়ন বুলি ক'ব পাৰো লগতে এই সংঘাত আৰু যুদ্ধৰ বিষয়ে বুজিবলৈ সহায় কৰে আমাক ঠিক তেনেদৰে আন্তঃৰাষ্ট্ৰীয় সহযোগিতা বা ইণ্টাৰনেশ্যনেল কোঅপাৰেশ্যন দেশবিলাকৰ মাজত আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ গঢ়ি তোলাত বা আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক কেনেদৰে বজাই ৰখা হৈছে ট্ৰিটি বা চুক্তিৰ জৰিয়তে বিভিন্ন ধৰণৰ সেইটো বিষয়ে বুজাত আমাক সহায় কৰে ঠিক তেনেদৰে বৈদেশিক নীতি নিৰ্মাণত সহায় কৰে আমাৰ ভাৰতবৰ্ষৰ বৈদেশিক নীতিৰ স্থপতিবিদ বুলি জৱাহৰলাল নেহৰুক জনা যায় গতিকে ঠিক তেনেদৰে আমাৰ আৰু ভাৰতবৰ্ষৰ প্ৰথম বৈদেশিক নীতি বুলি বা মূল বৈদেশিক নীতি বুলি যদি আমি ক'ব বিচাৰো তেতিয়াহ'লে গোষ্ঠী নিৰপেক্ষ নীতিক আমি ক'ব পাৰো গতিকে আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক এটা গঢ়ি তোলাত এই যিটো আমি কোল্ড ৱাৰৰ সময়ৰ কথা যদি কওঁ যিহেতু আমি আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিৰ কথা পঢ়ি আছো ইণ্টাৰনেশ্যনেল ৰিলেশ্যনৰ কথা আমি পঢ়ি আছো গতিকে যদি আমি কোল্ড ৱাৰৰ কথা ক'বলৈ যাওঁ কোল্ড ৱাৰৰ সময়ত কি হৈছিলে যে গোটেই বিশ্বখন দুটা শক্তিত বিভক্ত হৈ পৰিছিলে এটা শক্তি আছিলে আমেৰিকা যুক্তৰাষ্ট্ৰৰ অধীনত USA ৰ নেতৃত্বত আৰু আনটো শক্তি আছিলে USSR ৰ নেতৃত্বাধীন গতিকে এই দুয়োটা শক্তিৰে ভাগ নোলোৱাকৈ ভাৰতবৰ্ষই কি কৰিছিলে নিজাববীয়াকৈ আন বহুতো ৰাষ্ট্ৰৰ সহযোগত কি কৰিছিলে বিশেষকৈ যিখিনি আমি নতুনকৈ স্বাধীনতা প্ৰাপ্ত দেশ বুলি জানো তৃতীয় বিশ্বৰ দেশ বুলি জানো এই গোটেইখিনিয়ে লগ হৈ পেলাই কি কৰিছিলে গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ আৰম্ভণি কৰিছিলে আৰু গোষ্ঠী নিৰপেক্ষ নীতিক ভাৰতবৰ্ষৰ বৈদেশিক নীতিৰ অন্যতম আৰম্ভণি বুলি ক'ব পাৰি ঠিক তেনেদৰে নেক্সট আহো আমি আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ মুখ্য বৈশিষ্ট্য বা মূল ফিচাৰ্ছ বুলি ক'লে ইণ্টাৰনেশ্যনেল ৰিলেশ্যনৰ কি কথা ক'ব পাৰো যে ইণ্টাৰডিপেণ্ডেন্স আন্তঃনিৰ্ভৰশীলতা এখন দেশৰ আন এখন দেশৰ লগত নিৰ্ভৰশীল হৈ থাকিবই লাগিব কোনোবা এখন দেশে কি আছে অইলৰ ক্ষেত্ৰত বেছি আগবঢ়া হয় আন কোনোখন দেশ আন খনিজ সম্পদৰ ক্ষেত্ৰত অধিক আগবঢ়া হয় বা চাহপাতৰ ক্ষেত্ৰত অধিক আগবঢ়া হয় আমাৰ ভাৰতবৰ্ষ গতিকে এখন দেশ আন এখন দেশৰ লগত সম্পৰ্ক কৰিবই লাগিব আন্তঃনিৰ্ভৰশীলতাটো হৈছে আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ প্ৰধান বা মূল বৈশিষ্ট্য বুলি আমি ক'ব পাৰো গতিকে ষ্টেটছ ডিপেণ্ডছ অন ইচ আদাৰ ফৰ ট্ৰেড চিকিউৰিটি এণ্ড ৰিচোৰ্চেছ গতিকে এইটো কথা হৈছে মূল বিষয়বস্তু ঠিক তেনেদৰে পাৱাৰ পলিটিক্স বা শক্তিৰ যিটো ৰাজনীতি চলিছে দেশসমূহৰ মাজত পাৱাৰ পলিটিক্স আমি যদি দ্বিতীয় বিশ্বযুদ্ধৰ পিছৰ পৰা বা বিশ্বযুদ্ধৰ সময়ৰ পৰা কোল্ড ৱাৰৰ সময়খিনিক যদি আমি অধ্যয়ন কৰো তেতিয়াহ'লে আমি গম পাম পাৱাৰ পলিটিক্সটো এটা মূল বিষয় হয় আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ গতিকে মিলিটাৰী পাৱাৰ হ'ব পাৰে ইকনমিক বা অৰ্থনৈতিক পাৱাৰ হ'ব পাৰে ক্ষমতা হ'ব পাৰে বা ৰাজনৈতিক ক্ষমতা হ'ব পাৰে যেনেকে কোল্ড ৱাৰৰ পিছত গোটেই বিশ্বৰ ৰাজনীতিত আমেৰিকা যুক্তৰাষ্ট্ৰৰ এটা দপদপনি চলিছিল অথবা আমি ক'ব পাৰো যে মাল্টিপলাৰ ৱৰ্ল্ড এখন আৰম্ভ হৈছিল বুলি ক'ব পাৰো গতিকে পাৱাৰ পলিটিক্সটো হৈছে আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ আন এটা মূল বৈশিষ্ট্য বুলি আমি ক'ব পাৰো ঠিক তেনেদৰে ডাইনেমিক নেচাৰ অৰ্থাৎ গতিশীলতা
গতিবান চোৱা বুলি ইয়াত কোৱা হৈছে বা গতিশীলতা বুলি আমি ক'ব পাৰো অৰ্থাৎ আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক কি হয় সময়ৰ লগত সংগতি ৰাখি পেলাই সলনি হৈ থাকে গতিকে চেঞ্জেছ উইথ গ্লোবেল ইভেন্টছ গতিকে সময়ৰ পৰিৱৰ্তনৰ লগে লগে নতুন নতুন চুক্তি আহি থাকে দেশবোৰৰ মাজত সম্পৰ্কৰ সলনি হয় যিহেতু গোটেই বিশ্ব গ্লোবেলাইজেশ্যনত পৰিণত হৈছে লিবাৰেলাইজ ৱৰ্ল্ড আমাৰ দেশেও 1991ৰ পৰা গ্ৰহণ কৰিছে LPG লিবাৰেলাইজেশ্যন গ্লোবেলাইজেশ্যন আৰু প্ৰাইভেটাইজেশ্যন গতিকে গোটেই বিশ্বৰ আন দেশৰ লগত খাপ খুৱাবলৈ হলে বা সময়ৰ লগত খাপ খুৱাবলৈ হলে এখন দেশে আন এখন দেশৰ লগত বা এই গতিশীল স্বভাৱটো গতিশীলতাটো আকোৱালি ল'ব লগা হয় গতিকে আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ যদি মূল বৈশিষ্ট্যৰ ক্ষেত্ৰত বা মূল ফিচাৰ্ছৰ ক্ষেত্ৰত আমি ক'বলৈ যাওঁ আইআৰৰ ডাইনেমিক নেচাৰটো হৈছে গতিশীলতাটো হৈছে আন এটা মূল বৈশিষ্ট্য ঠিক তেনেদৰে মাল্টি এক্টৰ চিষ্টেম বিভিন্ন MNCs ইন্টাৰনেশ্যনেল বডিজ বা আন্তঃৰাষ্ট্ৰীয় সংস্থাই কি কৰিছে আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কটো গঢ় দিয়াত অতি সহজ কৰি তুলিছে বৰ্তমান আমি কি দেখো দেশবোৰৰ মাজত প্ৰত্যেক দেশতে আমি MNCs বিলাক দেখিবলৈ পাওঁ আমি যিটো আজিকালি অনলাইন অৰ্ডাৰ কৰো যিকোনো বস্তু সেইটো কি হয় বেছিভাগ কোম্পানী আমাৰ ইণ্ডিয়ান নহয় বা দেশীয় নহয় গোটেই বিশ্বজুৰি এইবিলাকৰ কাম চলি আছে বিভিন্ন ধৰণৰ আমি গাড়ী বিলাকক বা যিকোনো ধৰণৰ গতিকে মাল্টি এক্টৰ চিষ্টেম আৰু ৰাজনীতিটো গোটেই দেশবিলাকৰ বিশ্বত থকা দেশবিলাকৰ বা আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিটো চলাই নিয়াত এই মাল্টি এক্টৰ চিষ্টেমটোৱে সহায় কৰিছে আমি যদি চাওঁ ৱৰ্ল্ড বেংকৰ যিখিনি বৈশিষ্ট্য আছে বা ধাৰণাসমূহ যদি আমি অধ্যয়ন কৰো বা ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যন যিটোৱে গোটেই বিশ্বত বাণিজ্যৰ ক্ষেত্ৰত বাণিজ্যটো চলাই আছে লগতে আমি ৰাষ্ট্ৰসংঘৰ কথা যদি ক'বলৈ যাওঁ তেতিয়া মাল্টি এক্টৰ চিষ্টেমটো আমি ক'ব পাৰো যে আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ আন এটা মূল বৈশিষ্ট্য নেক্সট আমি চাব আহো আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ বিষয়বস্তু আৰু পৰিসৰসমূহ কেনেকুৱা ধৰণৰ হ'ব পাৰে বিষয়বস্তু আৰু পৰিসৰসমূহৰ বিষয়ে অকমান আমি আলোচনা কৰো আজি ক্লাছটো বহুত বেছি দীঘলীয়া নকৰো যিহেতু এইটো প্ৰথম ক্লাছ হয় গতিকে আমি সিলেবাসটো বুজি লোৱাটো অতি আৱশ্যকীয় লগতে প্ৰথম কথাটো জনাটো দৰকাৰ যে আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক বুলিলে আমি কি বুজো যে মূল কথাটোৱে হৈছে আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক অৰ্থাৎ এখন দেশৰ লগত আন এখন দেশৰ সম্পৰ্ক এতিয়া সম্পৰ্ক কেনেকৈ গঢ়ি উঠিব সেইটোৰ বিষয়ে আমি আলোচনা কৰিবলৈ যাওঁতে ৰাজনীতিৰ কথা আহি পৰিব অৰ্থনীতিৰ কথা আহি পৰিব বা বাণিজ্যৰ কথা আহিব পৰিব ট্ৰেডিং চিষ্টেমটোৰ কথা আহি পৰিব কূটনীতিক বা বৈদেশিক নীতিৰ সম্পৰ্কৰ কথা আহি পৰিব আৰু ইয়াতে আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক বুলি ক'লে দেশবিলাকৰ মাজৰ সম্পৰ্কৰ কথা মূলতঃ আলোচনা কৰা হয় ইন্টাৰনেশ্যনেল ৰিলেশ্যনছ অৰ্থাৎ এখন দেশৰ লগত আন এখন দেশে কেনেকুৱা ধৰণে সম্পৰ্ক কৰি আছে সেইটো কথা মূল বিষয়বস্তু আছে গতিকে বিষয়বস্তু আৰু পৰিসৰ এতিয়া ইন্টাৰনেশ্যনেল ৰিলেশ্যন ইজ দ্য ষ্টাডি অফ ৰিলেশ্যনশ্বিপ এমং ষ্টেটছ just a second আমি মিনিংটো চালো অলৰেডি ইম্পৰ্টেন্স ফিচাৰ্ছ খিনি চালো আমি অলৰেডি সাবজেক্ট মেটাৰটো বিষয়ে আহিছিলো গতিকে ইন্টাৰনেশ্যনেল ৰিলেশ্যন ইজ দ্য ষ্টাডি অফ ৰিলেশ্যনশ্বিপ এমং ষ্টেটছ দ্য কজেছ অফ কনফ্লিক্টৰ বিষয়ে আলোচনা কৰিব লাগিব মিনছ অফ কোঅপাৰেশ্যনটো মূল কথা কনফ্লিক্টটো থাকিব ইন্টাৰনেশ্যনেল ৰিলেশ্যন আমি দেখো দেশবিলাকৰ মাজত যুদ্ধও হৈছে কিছুমান সংঘাতো হৈছে তাৰপিছতে চুক্তি কৰা হৈছে চুক্তিৰ জৰিয়তে কি কৰা হয় সহযোগিতা কৰা হয় এখন দেশৰ লগত আন এখন দেশৰ অফ ইন্টাৰনেশ্যনেল চিষ্টেম ইটছ সাবজেক্ট মেটাৰ এণ্ড স্কোপ হেভ এক্সপাণ্ডেড ছিগনিফিকেণ্টলি অভাৰ টাইম সময়ৰ লগত সংগতি ৰাখি পেলাই কি কৰা হৈছে আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিৰ বিষয়বস্তু আৰু পৰিসৰসমূহ আগবাঢ়ি গৈ আছে গতিকে আমি প্ৰথমতে আলোচনা কৰিব পাৰো আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ বিষয়বস্তু আৰু পৰিসৰৰ ক্ষেত্ৰত ষ্টেট চিষ্টেম এণ্ড নেশ্যনেল ইণ্টাৰেষ্ট কি হয় ৰাষ্ট্ৰ ব্যৱস্থা বা এখন দেশে কি হয় নিজৰ যিটো নেশ্যনেল ইণ্টাৰেষ্ট ৰাষ্ট্ৰীয় স্বাৰ্থৰ প্ৰতি গুৰুত্ব ৰাখি পেলাইহে কি কৰে আনখন দেশৰ লগত সম্পৰ্ক স্থাপন কৰে আমি এতিয়া দেখো আমেৰিকা যুক্তৰাষ্ট্ৰৰ লগত বা বৰ্তমান সময়ত কি দেখা হৈছে চীনৰ লগত প্ৰায়বিলাক দেশৰে বা আমেৰিকা যুক্তৰাষ্ট্ৰৰ লগত সকলো দেশে এটা ভাল সম্পৰ্ক ৰক্ষা কৰি চলিবলৈ বিচাৰে কাৰণ কিয় এইটো এটা ৰাষ্ট্ৰীয় স্বাৰ্থ জড়িত হৈ আছে যিহেতু আমেৰিকা যুক্তৰাষ্ট্ৰখন হৈছে পৃথিৱীৰ ভিতৰত এখন যদি শক্তিশালী দেশ বুলি আমি ক'ব যাওঁ
কোৱা নহব গতিকে বা এতিয়া বৰ্তমান মাল্টিপলাৰ ৱৰ্ল্ড বুলি ক'ব পাৰি বিভিন্ন অৰ্গেনাইজেশ্যনৰ ফলত মাল্টিপলাৰ ৱৰ্ল্ড বুলি ক'ব পাৰি যিটো G20 বা আন বিভিন্ন এছিয়ান আছে এছিয়ানকো ক'ব পাৰি যে এছিয়ানৰ জৰিয়তে কি কৰিছে দক্ষিণ পূব এছিয়াৰ দেশসমূহক আমি ক'ব পাৰো যে মাল্টিপলাৰ ৱৰ্ল্ড বুলি ক'ব পাৰো গতিকে ষ্টেট চিষ্টেম আৰু নেশ্যনেল ইণ্টাৰেষ্ট গতিকে ৰাষ্ট্ৰসমূহ আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ মূল কেন্দ্ৰবিন্দু প্ৰতিখন ৰাষ্ট্ৰই নিজৰ স্বাধীনতা নিৰাপত্তা আৰু অৰ্থনৈতিক স্বাৰ্থ ৰক্ষাৰ বাবে বৈদেশিক নীতি কিছুমান গ্ৰহণ কৰে উদাহৰণস্বৰূপে আমি ক'ব পাৰো ভাৰত বাংলাদেশৰ সীমান্ত ব্যৱসায় আৰু বিশেষকৈ যিবিলাক সীমামূৰীয়া দেশ আছে আমাৰ এখন দেশৰ লগত আন এখন দেশৰ যিটো সীমামূৰীয়া দেশৰ লগত আমি সদায় এটা সম্পৰ্ক স্থাপন কৰিবলৈ চেষ্টা কৰো কাৰণ কি হয় আমি আনখন দেশলৈকে যাবলৈ হলে এতিয়া বাংলাদেশৰ পৰা আমি কি কৰিব পাৰো দক্ষিণ পূব এছিয়ালৈকে বা ম্যানমাৰৰ জৰিয়তে আমি দক্ষিণ পূব এছিয়া অৰ্থাৎ থাইলেণ্ড মালয়েছিয়া হওক ছিংগাপুৰ হওক এইবোৰলৈকে আমি ৰুট এটা কৰিব পাৰো সেইটো কাৰণে কি কৰা যায় এখন দেশে আনখন দেশৰ লগত বা সীমামূৰীয়া দেশসমূহৰ লগত এটা ভাল সম্পৰ্ক ৰক্ষাৰ চেষ্টা কৰে গতিকে ইণ্ডিয়াজ এনাৰ্জি ৰিলেশ্যনছ উইথ মিডিল ইষ্ট গতিকে এইটো বিষয়ত আমি আলোচনা কৰিব পাৰো মিডিল ইষ্টৰ লগত যিটো অইলৰ আমাৰ সম্পৰ্ক আছে অইলৰ কাৰণে আমি সদায় নিৰ্ভৰ কৰিব লগা হয় তেলৰ কাৰণে আমি মূলতঃ নিৰ্ভৰ কৰিব লগা হয় মধ্যপ্ৰাচ্যৰ লগত বা ৰাছিয়াৰ লগত আমি সদায় এটা ভাল সম্পৰ্ক গঢ়ি তোলা হৈছে ইণ্ডিয়াৰ জৰিয়তে গতিকে ৰাষ্ট্ৰ ব্যৱস্থা আৰু ৰাষ্ট্ৰীয় স্বাৰ্থটো হৈছে আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ এটা মূল সাবজেক্ট মেটাৰ বিষয়বস্তু আৰু পৰিসৰ বুলি আমি ক'ব পাৰো এতিয়া দ্বিতীয়তে আহো কনফ্লিক্ট ৱাৰ এণ্ড পিচ গতিকে সংঘাত যুদ্ধ আৰু শান্তি আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ পৰিসৰ আৰু বিষয়বস্তু আন এটা মূল বিষয়বস্তু বুলি ক'ব পাৰি কি দেখা গৈছে international relations examines the causes of conflict and war and ways to resolve them and maintain peace for example India Pakistan wars UN peacekeeping missions ঠিক আছে গতিকে কি হয় সংঘাত যুদ্ধ আৰু শান্তি সংঘাতো থাকিব দেশসমূহৰ মাজত যুদ্ধও থাকিব আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ বিষয়ে অধ্যয়ন কৰিবলৈ যাওঁতে আমি দেশসমূহৰ মাজত থকা সংঘাতৰ বিষয়ে আমি নিশ্চয়কৈ আলোচনা কৰিবই লাগিব ঠিক তেনেদৰে যিবিলাক যুদ্ধ হৈছে আমি ইয়াতো কোৰ্সত তৃতীয় ষান্মাসিকৰ কোৰ্সতো আমি আগলৈকে আলোচনা কৰিম আমি মূল বিশ্বত বিশ্ববাসীয়ে পোৱা অভিজ্ঞতা প্ৰথম বিশ্বযুদ্ধ আৰু দ্বিতীয় বিশ্বযুদ্ধৰ বিষয়ে আমি আলোচনা কৰিম ঠিক তেনেদৰে ভাৰত পাকিস্তানৰ যুদ্ধ বা আন যিবিলাক যুদ্ধ হৈছে ভাৰত চীনৰ যুদ্ধ হৈছে মই ওচৰ চুবুৰীয়াখিনিৰ কথা কৈছো ঠিক তেনেদৰে শান্তি ৰক্ষাৰ ক্ষেত্ৰত ইভেন পিচ কিপিং মিছনে যিখিনি কাম কৰি আছে বা ৰাষ্ট্ৰসংঘই হওক বা তাৰে আগতে জাতিসংঘই যিবিলাক কাম কৰিছিলে সেইটো হৈছে আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ এটা মূল বিষয়বস্তু তৃতীয়তে আমি ক'ব পাৰো পাৱাৰ এণ্ড জিঅ'পলিটিক্স ক্ষমতাটো হৈছে আন এটা মূল এটা পৰিসৰ বা বিষয়বস্তু হিচাপে আমি অধ্যয়ন কৰিব পাৰো আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিৰ the role of political economic and military power and the influence of geography on world politics. For example, the US as a global superpower, strategic importance of the South China Sea. গতিকে পাৱাৰ আৰু জিঅ'পলিটিক্সে এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে এখন দেশৰ লগত আন এখন দেশৰ সম্পৰ্কৰ ক্ষেত্ৰত যিটো ভূ ৰাজনীতি বুলি আমি ক'ব পাৰো চতুৰ্থতে আমি আলোচনা কৰিব পাৰো আইডিঅলজিজ এণ্ড পলিটিকেল এনভাইৰনমেণ্ট ৰাজনৈতিক পৰিৱেশ আমি যদি ডেভিড ষ্টেনৰ সিস্টেম এপ্ৰোচৰ কথা বা সিস্টেম মডেলৰ কথা যদি আমি আলোচনা কৰো তেতিয়াহ'লে জানিম পলিটিকেল এনভাইৰনমেণ্টটো কেনেকুৱা এটা বস্তু হিচাপে গঢ় লৈ উঠিছে গতিকে আইডিঅলজিজ লাইক কেপিটেলিজম পুঁজিবাদ হোক সোশিয়েলিজম সমাজবাদ হোক ডেমক্ৰেসি গণতন্ত্ৰ হোক এণ্ড ৰিলিজন এণ্ড কালচাৰ শেপ ইণ্টাৰনেশ্যনেল ৰিলেশ্যন এই মতাদৰ্শসমূহে ৰাষ্ট্ৰসমূহৰ সম্পৰ্ক গঢ়ি তোলাত সহায় কৰে কেপিটেলিজম সোশিয়েলিজম আমি কি জানো দ্বিতীয় বিশ্বযুদ্ধৰ পিছত শীতল যুদ্ধৰ সময়ত গোটেই পৃথিৱীত মূলতঃ দুটা মতাদৰ্শই কি কৰিছিল গা কৰি উঠিছিল এটা আছিল কেপিটেলিজম যিটো লিড কৰিছিল ইউএছএ আমেৰিকা যুক্তৰাষ্ট্ৰ আনটো আছিল সোশিয়েলিজম বা সমাজবাদ যিটো লিড কৰিছিল ইউএছএছআৰ যাক আমি ৰাছিয়াৰ পূৰ্বসূৰী বুলি আমি জানো গতিকে ডেমক্ৰেসি আৰু বৰ্তমান প্ৰায়ভাগ ৰাষ্ট্ৰই কি কৰিছে গণতান্ত্ৰিক আদৰ্শ গ্ৰহণ কৰিছে গণতন্ত্ৰ মানে হৈছে জনসাধাৰণৰ শাসন গতিকে যাতে ব্যক্তি স্বতন্ত্ৰতাটো প্ৰটেক্ট কৰা হয় সদায় ব্যক্তি স্বতন্ত্ৰতাক নিৰাপত্তা দিয়া হয় সেইটো কাৰণে গণতান্ত্ৰিক আদৰ্শ প্ৰায়বিলাক দেশে গ্ৰহণ কৰিছে এণ্ড ৰিলিজন এণ্ড কালচাৰ শেপ ইণ্টাৰনেশ্যনেল ৰিলেশ্যন গতিকে গণতান্ত্ৰিক দেশখনে আন এখন গণতান্ত্ৰিক দেশৰ লগত সম্পৰ্ক সহজতে স্থাপন কৰে
বা আদৰ্শবিলাক মিলি যায় বুলি আমি ক'ব পাৰো যেনেকে আমাৰ ইউএছএৰ পৰা সেইটো কাৰণে লিবাৰেলিজিম আদৰ্শটো গ্ৰহণ কৰা হৈছে আমি পিছত লিবাৰেলিজিমৰ বিষয়েও পঢ়িম আমি ৰিয়েলিজিমৰ বিষয়ে আমিও পঢ়িম বাস্তৱবাদ যাৰ মূল আদৰ্শটোৱে হৈছে পাৱাৰ যাৰ মূল বিষয়বস্তুৱে হৈছে পাৱাৰ ৰিয়েলিজিমৰ সেইবিলাকৰ বিষয়ে আমি আলোচনা কৰিম গতিকে মতাদৰ্শ আৰু ৰাজনৈতিক পৰিৱেশ এটাৰ বিষয়ে অধ্যয়ন কৰাটো হৈছে আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ আন এটা মূল আলোচ্য বিষয়বস্তু তাৰপিছত আমি আলোচনা কৰিব পাৰো ইণ্টাৰনেশ্যনেল সোচাইটি এণ্ড ল ইণ্টাৰনেশ্যনেল ল যিটো মূলতঃ বাইণ্ড কৰে ৰাষ্ট্ৰসংঘৰ বা ৰাষ্ট্ৰসংঘৰ আন যিখিনি অংগ আছে ন্যায়ালয় আছে ৰাষ্ট্ৰসংঘৰ যিখিনি অংগ ন্যায়ালয় আছে গতিকে সেইবিলাকে কৰে গতিকে ইয়াতে আমি ক'ব পাৰো দ্য ৰোল অফ ইণ্টাৰনেশ্যনেল নৰ্মছ হিউমেন ৰাইটছ এণ্ড লজ ডেট ৰেগুলেট ষ্টেটছ বিহেভিয়াৰ গতিকে আন্তঃৰাষ্ট্ৰীয় সমাজ এখন কেনেকুৱা ধৰণে চলিব লাগিব গোটেই দেশবিলাকৰ মাজত নহলেতো এটা নৈৰাজ্যবাদৰ বা এনাৰ্কিকেল পৰিস্থিতিৰ উদ্ভৱ হ'ব দেশবিলাকৰ মাজত বা সকলো দেশতে এটা পৰিৱেশৰ সৃষ্টি হ'ব গতিকে সেইটো কাৰণে কি দেখা যায় ইণ্টাৰনেশ্যনেল সোচাইটি এখন গঢ়ি তোলে ইণ্টাৰনেশ্যনেল লয় আৰু এই ইণ্টাৰনেশ্যনেল লটো গঢ়াত সহায় কৰে যিখিনি নন ষ্টেট আমাৰ এক্টৰ আছে বা যিখিনি আমি ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন বুলি ক'ব পাৰো যেনে ইউনাইটেড নেশ্যনৰ কথা আমি ক'ব পাৰো বা আন যিকোনো অৰ্গেনাইজেশ্যন তেনেকুৱা ধৰণৰ যি কাম কৰি আছে ইয়াতে দিয়া হৈছে আন্তঃৰাষ্ট্ৰীয় সংগঠন আমি নেক্সট পইণ্টত পঢ়িবই লাগিব যেনে ইউনাইটেড নেশ্যন যিটো জাতিসংঘৰ আমি উত্তৰসূৰী বুলি ক'ব পাৰো জাতিসংঘৰ উত্তৰসূৰী হিচাপে ৰাষ্ট্ৰসংঘক ক'ব পাৰো ঠিক তেনেদৰে ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যন চাৰ্কৰ কথা আমি ক'ব পাৰো বা ইউৰোপিয়ান ইউনিয়ন এটা মূল আন্তৰ্জাতিক সংগঠন হিচাপে ক'ব পাৰো আমি গতিকে এইখিনি বিষয়ে হৈছে এইবিলাকৰ বিষয়ে অধ্যয়ন কৰাটো আৰু বৰ্তমান সময়ত G20 G7 বিভিন্ন ধৰণৰ এনেকুৱা ধৰণৰ যিখিনি অৰ্গেনাইজেশ্যন আছে গতিকে আছিয়ান আছে গতিকে ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন সমূহৰ বিষয়ে অধ্যয়ন কৰাটো হৈছে আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিৰ আন এটা মূল আলোচ্য বিষয়বস্তু গতিকে ঠিক তেনেদৰে বৈদেশিক নীতি যিটো বিষয়ে আমি অলৰেডি আলোচনা কৰিলো বৈদেশিক নীতিয়ে কি কৰে আনখন দেশৰ লগত সম্পৰ্কটো স্থাপন কৰাত গতিকে একে ৰাষ্ট্ৰীয় স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি পেলাই সকলো দেশে কি কৰে বৈদেশিক নীতি কিছুমান গ্ৰহণ কৰে গতিকে প্ৰতিখন ৰাষ্ট্ৰই নিজৰ স্বাৰ্থ অনুসৰি অন্য ৰাষ্ট্ৰৰ সৈতে কিদৰে নিজৰ বৈদেশিক নীতি গ্ৰহণ কৰিছে সেইটো অধ্যয়ন কৰা হয় আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিৰ জৰিয়তে বা আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ জৰিয়তে উদাহৰণস্বৰূপে ভাৰতৰ এক্ট ইষ্ট পলিচি যিটোক লুক ইষ্ট পলিচিৰ আমি উত্তৰসূৰী বুলি ক'ব পাৰো লুক ইষ্ট পলিচি আনিছিলে নৰসিংহ প্ৰধানমন্ত্ৰী চৰকাৰখনে এছ ডি দেৱগৌড়া চৰকাৰৰ সময়ত যিটো লুক ইষ্ট পলিচি অনা হৈছে তাৰপিছত এক্ট ইষ্ট পলিচি অনা হ'ল নৰেন্দ্ৰ মোদীৰ চৰকাৰৰ সময়ত 2014 চনত এক্ট ইষ্ট পলিচি সেইটো লুক ইষ্ট পলিচিৰ উত্তৰসূৰী বুলি আমি ক'ব পাৰো গতিকে এই বৈদেশিক নীতিৰ বিষয়ে অধ্যয়ন কৰাটো হৈছে আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিৰ বা আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ আন এটা আলোচ্য বিষয়বস্তু ঠিক তেনেদৰে আমি ক'ব পাৰো অৰ্থনীতি আৰু বিশ্বায়ন যিটোৱে বৰ্তমান বিশ্বত অতি দপদপনি থকা বুলি ক'ব পাৰি ইকনমি আৰু বিশ্বায়নৰ জৰিয়তে আমাৰ কি হৈছে মুক্ত বজাৰ অৰ্থনীতি হৈছে বুলি ক'ব পাৰো আপোনালোকে এটা শব্দ ৰাজনীতি বিজ্ঞানৰ বিষয়ে চাগে শুনি আছে যে মুক্ত বজাৰ অৰ্থনীতি যিটো লিবাৰেল ৱৰ্ল্ডত আহিছে মুক্ত বজাৰ অৰ্থনীতি গতিকে ট্ৰেড ইনভেষ্টমেণ্ট টেকনলজি এণ্ড দ্য ইফেক্টছ অফ গ্ল'বেলাইজেশ্যন অন ষ্টেটছ ইণ্টাৰডিপেণ্ডেঞ্চ আন্তঃসম্পৰ্কৰ ক্ষেত্ৰত ফৰ এক্সাম্পল WTO ট্ৰেড ৰুলছ ইনফ্লুৱেঞ্চ অফ মাল্টিনেশ্যনেল কৰ্পৰেশ্যনছ কি কৰিছে বিশ্বায়নটোক আগবঢ়াই নিয়াত সহায় কৰিছে গতিকে তাৰপিছত আমি গতিকে এইবিলাকৰ বিষয়ে অধ্যয়ন কৰাটো হৈছে আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ আন এটা মূল বিষয়বস্তু লগতে 9 নম্বৰতে আমি ক'ব পাৰো যে অৰাষ্ট্ৰীয় কাৰক বা নন ষ্টেট এক্টৰ্ছ যিখিনি আছে বা সাম্প্ৰতিক সমস্যা যিবিলাক আছে এইবিলাকৰ বিষয়ে অধ্যয়ন কৰাটো হৈছে আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ আন এটা মূল আলোচ্য বিষয়বস্তু বুলি আমি ক'ব পাৰো the impact of NGOs multinational corporation বিভিন্ন হ'ব পাৰে এমাজন হ'ব পাৰে বা আন যিকোনো মাল্টিনেশ্যনেল অৰ্গেনাইজেশ্যন বিভিন্ন ধৰণৰ হ'ব পাৰে লগতে টেৰৰিজিম এই সন্ত্ৰাসবাদৰ বিষয়ে অধ্যয়ন কৰাটো সন্ত্ৰাসবাদক এটা সমস্যা বুলি আমি ক'ব পাৰো যিটো আমি গ্লোবেল ইছ্যুজৰ ভিতৰত আমি আলোচনা কৰিম পিছতো সাম্প্ৰতিক সমস্যা গ্লোবেল মূল ইছ্যু বুলি ক'ব পাৰো আৰু লগতে পৰিৱেশগত যিখিনি আমাৰ সমস্যা আছে জলবায়ু পৰিৱৰ্তনেই হওক বিশ্বায়নৰ ফলত বা জলবায়ু পৰিৱৰ্তনৰ বিষয়ে আমি আলোচনা কৰিব লাগিব আৰু ঠিক তেনেদৰে টেৰৰিষ্ট গ্ৰুপ বুলি ক'লে আমি আইচিছৰ কথা আমি ক'বই লাগিব আইচিছৰ কথা আৰু হিউমেন ৰাইটছ প্ৰটেকশ্যন দিয়াৰ ক্ষেত্ৰত ৰেড ক্ৰছৰ
কথা আমি আলোচনা কৰিব লাগিব আৰু মাল্টিনেশ্যনেল কোম্পানী বুলি ক'লে ইয়াতে উদাহৰণ হিচাপত দি দিয়া হৈছে গুগলৰ কথা আমি আলোচনা কৰিব পাৰো গতিকে অৰাষ্ট্ৰীয় কাৰক আৰু সাম্প্ৰতিক সমস্যা গোটেই বিশ্বৰ কাৰণে যিটো সাম্প্ৰতিক সমস্যা এইটো বৰ্ডাৰলেছ ৱৰ্ল্ড আৰু যিটো টেৰৰিজিমৰ সমস্যাটো এটা বৰ্ডাৰলেছ এটা সমস্যা ইছ্যুজ হিচাপে দেখা দিছে বা যিটো জলবায়ু পৰিৱৰ্তন বা পৰিৱেশ সংক্ৰান্তীয় সমস্যাবিলাক এখন দেশৰ হৈ থকা নাই গোটেই বিশ্বৰ হৈ আছে গতিকে এইবিলাক কাৰণৰ কাৰণেও আমি কি হয় এখন দেশৰ লগত আন এখন দেশ নিৰ্ভৰ কৰিব লগা হয় এতিয়া জলবায়ু পৰিৱৰ্তনৰ কাৰণে ভাৰতে অকলে জলবায়ু ঠিক কৰিব নোৱাৰিব গোটেই বিশ্বৰে ইয়াতে সহযোগ লাগিব সেইটো কাৰণে বিভিন্ন ধৰণৰ জলবায়ু বিষয়ক আমাৰ কি কৰা হৈছে কনভেনচন কৰা হৈছে ট্ৰিটি কৰা হৈছে এইবিলাক কৰা হৈছে কিয়োটো প্ৰটোকল কৰা হৈছে ৰিও ডিক্লাৰেশ্যন আমাৰ 1992 আহিছে কিয়োটো প্ৰটোকল আহিছে 2005 পৰা এক্সিকিউট কৰা হৈছে ভাৰতবৰ্ষতো যাতে জলবায়ুৰ ক্ষেত্ৰত এটা ভাল বাতাবৰণ আনিব পৰা যায় গতিকে অৰাষ্ট্ৰীয় কাৰক নন ষ্টেট এক্টৰ্ছ আৰু গ্লোবেল যিখিনি সাম্প্ৰতিক সমস্যা আছে সেইখিনি বিষয়ে অধ্যয়ন কৰাটো হৈছে আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিৰ আন এটা মূল বিষয়বস্তু গতিকে এইখিনিতে আজিৰ আলোচনা সামৰণি মাৰিছো নেক্সট ক্লাছত আমি আৰু আন বিষয়ক লৈ আলোচনা কৰিম ৱেষ্টফেলিয়া ট্ৰিটিৰ বিষয়ে আলোচনা কৰিবলৈ আছে প্ৰি ৱেষ্টফেলিয়া পোষ্ট ৱেষ্টফেলিয়া ঠিক তেনেদৰে বিশ্বযুদ্ধৰ বিষয়ে আমি আলোচনা কৰিম মূলতঃ ইয়াত আমি তৃতীয় ষান্মাসিকৰ বাবে লগা বিষয়সমূহৰ বিষয়ে আলোচনা কৰিম আৰু ধন্যবাদ আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছো